আজি আমি 6 জনগোষ্ঠী আজি জনজাতিৰ কাৰণে বিভিন্ন সময়ত আন্দোলন কৰি আহিছোঁ। সমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ সমস্যাটো দীৰ্ঘদিনীয়া সমস্যা। ইমিউনিটি আধাৰৰ যিটো আইন প্ৰণয়ন কৰিছিল তাত আমাৰ 3 পুৰুষৰ প্ৰপত্ৰ লাগিব বুলি আমি নিশ্চিত হৈছিলোঁ যে আমাৰ তাত 5টা জনগোষ্ঠীৰ কাৰণে কোনো কাগজ পাতি নালাগে বুলি উল্লেখ কৰিছিল। আৰু সময়ে সময়ে আমাক এই চৰকাৰখনে বিপদত পেলাইছে। তেওঁলোকে বহুবাৰ আজি কমিটি কেইবাখনো কমিটি গঠন কৰিলে, কিন্তু সেই কমিটিৰ প্ৰতিবেদন আজিলৈকে দাখিল কৰিব নোৱাৰিলে। আৰু আমি আগ্ৰাছো একত্ৰীকৰণৰ কাৰণে ইতিমধ্যেই বঙাইগাঁৱত আমি কমিটি গঠন কৰি দিয়া হৈছে। দৃঢ় বিশ্বাস আছে আমি ঐক্যবদ্ধৰ অভাৱত আজি চৰকাৰে আমাক ভেঙুচালি কৰি আছে। আমি চৰকাৰ যে ৰদ বদল কৰিম, চৰকাৰ বিজেপি হাটাও শ্লোগান ইতিমধ্যে আমি দিছোঁ। বিজেপি হাটাও কোচৰাজমুচি বাচাও শ্লোগানটো এইটো কণ্টিনিউ চলি থাকিব। আজি আমি ডিব্ৰুগড় জিলা কোচৰাজমুচি ছাত্ৰ সন্থাৰ পুৰণা সমিতিখন ভংগ কৰি আজি এখন নতুন কমিটি গঠন কৰা হ'ল। পূৰ্ণাংগ শক্তিশালী কমিটি এখন গঠন কৰা হৈছে। আজি এই শক্তিশালী কমিটিখনে কোচৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি কাম কৰিব পাৰিব বুলি মই আজি দৃঢ় বিশ্বাস কৰিছোঁ। যে আপোনালোকৰ আগত মই এই কথাষাৰ ক'ব বিচাৰিছোঁ, আজিৰ সমিতিখনৰ যি ধৰণৰ আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি আহিছে, যিসকল আজি আমাৰ দায়িত্ব গ্ৰহণ কৰিছে, তেওঁলোকক ইতিমধ্যে শপত গ্ৰহণ কৰা হ'ল, শপত পাঠ কৰা হ'ল। আপোনালোকে দেখিছে যে আমি এই ল'ৰাখিনিৰ ওপৰত আজি এটা আস্থা আমি কৰিব পাৰিছোঁ, বিশ্বাস কৰিছোঁ যে এই নতুন কমিটিখনে আমাৰ এই ডিব্ৰুগড় জিলাৰ কোচৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন কোচৰাজবংশীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাসমূহ মাত মাতাৰ কাৰণে তেওঁলোকে নিশ্চয় আগবাঢ়ি যাব পাৰিব। মই ভাবোঁ, মই এইখিনি বিশ্বাসো কৰিছোঁ। গতিকে মই আজি ইয়াই নহয় যে কোচৰাজবংশী জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক জৰ্জৰিত হৈ আছে। আজি আমি 6 জনগোষ্ঠী আজি জনজাতিৰ কাৰণে বিভিন্ন সময়ত আন্দোলন কৰি আহিছোঁ। যে আজি আমাৰ প্ৰত্যেকখন অসমৰ ইমূৰৰ পৰা সিমূৰৰ জিলা আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ মাজত সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই জিলা সমিতি গঠন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি আন্দোলন কৰিছোঁ সমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ সমস্যাটো দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাটোক আজি অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নল'লে, আৰু যাৰ কাৰণে আমি খবেৰেই আমি চৰকাৰক গালি পাৰিছোঁ, কেতিয়াবা আমি বিৰুদ্ধে আন্দোলন কৰিছোঁ, বিভিন্ন কথা কৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী আমাক আশ্বাস দিছিল, আমাক বিভিন্ন ধৰণৰ কথা দিছিল কি যে কোচৰাজবংশীসকলৰ যি সমস্যা আছে, জনজাতিকৰণৰ মূলত সমস্যাটো আমি সমাধান কৰি দিম। কিন্তু আজিলৈকে সেই সমস্যাটো সমাধান নকৰিলে আৰু আমাক সময়ে সময়ে বিপদতহে ঠেলি দিছিলে। এই কথাবিলাক আপোনালোকেও নিশ্চয় জানেই যে এটা সময়ত আমাৰ ভূমি নীতি আধাৰৰ যিটো আইন প্ৰণয়ন কৰিছিল তাত আমাৰ 3 পুৰুষৰ প্ৰপত্ৰ লাগিব বুলি আমি নিশ্চিত হৈছিলোঁ যে আমাক তাত 5টা জনগোষ্ঠীৰ কাৰণে কোনো কাগজ পাতি নালাগে বুলি উল্লেখ কৰিছিল, যাৰ কাৰণে আমি শংকিত হৈছিলোঁ আৰু আমি আন্দোলন কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী বঙাইগাঁৱত ৰাজনৈতিক যিখন সভা আছিলে সেই সভাত গৈ সেইদিনাখন স্পষ্ট কৰি দিছে যে কোচৰাজবংশীসকলৰ 3 পুৰুষৰ প্ৰপত্ৰ নালাগে বুলি। তেতিয়া আমাৰ কোচৰাজবংশী জনগোষ্ঠীয়ে অলপ স্বস্তিৰ নিশ্বাস লৈছে। গতিকে আমি ভাবোঁ সময়ে সময়ে আমাক এই চৰকাৰখনে বিপদত পেলাইছে, কিন্তু দীৰ্ঘদিনীয়া সমস্যা যিটো জনজাতিকৰণৰ সমস্যা, এই সমস্যাটা কিন্তু আওকাণ কৰি ৰাখিছে। তেওঁলোকে বহুবাৰ আজি কেইবাখনো কমিটি গঠন কৰিলে, কিন্তু সেই কমিটিৰ প্ৰতিবেদন আজিলৈকে দাখিল কৰিব নোৱাৰিলে। দুৰ্ভাগ্যজনক কথা। আমাক প্ৰত্যেক সময়তে নিৰ্বাচন আহিলে কৈছে কোচৰাজবংশীসকলে ভোট দিলে আমি জনজাতিকৰণ সমস্যাটো সমাধান কৰিম, 6 জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সমাধান কৰিম, কিন্তু আজিলৈকে কোনো ধৰণৰ এই সমস্যা সমাধান কৰা নাই। যাৰ কাৰণে মই আমাৰ এই কোচৰাজবংশী জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ মানুহখিনি আমি ঐক্যবদ্ধ হৈ যদি আমি আগুৱাই চৰকাৰক যদি আমি ঘেৰাও কৰি দিছপুৰ ঘেৰাও কৰি যেতিয়ালৈকে আমি তেওঁলোকক শিক্ষা দিব নোৱাৰোঁ, তেওঁলোকক আমি যেতিয়ালৈকে আমি চৰকাৰখনক দেখুৱাব নোৱাৰোঁ, তেতিয়ালৈকে যে চৰকাৰখনে আমাক জনজাতিকৰণ সমস্যাটো সমাধান নকৰে, এই কথাটো আমি স্পষ্টভাৱে বুজি পাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি মুখ্যমন্ত্ৰী থাকোঁতে তেখেতে বহুবাৰ আমাক কথা দিছিলে। আজি নৰেন্দ্ৰ মোদীজী আমাৰ বঙাইগাঁৱত আহি নিজে কৈছিলে যে 6 জনগোষ্ঠীৰ সমস্যাটো 6 মাহৰ ভিতৰতে আমি যদি আমাৰ চৰকাৰ আহে আমি সমস্যা সমাধান কৰি দিম, কিন্তু আজিলৈকে সেই সমস্যা সমাধান নকৰিলে। আমি গণতান্ত্ৰিকভাৱে গণতন্ত্ৰক আমি বিশ্বাস কৰোঁ। আজি প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজী তেখেতে নিজে আহি কৈ গৈছে, যদি তেওঁলোকে যদি আহি আভুৱা ভাৰে, তেওঁলোকে মিছা কথা কয়, মিছলীয়া হয়, তেতিয়া আমি কাক বিশ্বাস কৰিম? গণতন্ত্ৰখনক আমি বিশ্বাস কৰোঁ নে নাই? আমি বিশ্বাস কৰোঁ। গতিকে আমি ভাবিছোঁ তেওঁলোকৰ কথামতে আমি আশা কৰিছোঁ কোচৰাজবংশীৰ লগতে 6 জনগোষ্ঠীয়ে আশা কৰিছিল যে জনজাতিকৰণ সমস্যাটো সমাধান কৰিব। প্ৰত্যেকবাৰ ইলেকশ্যন আহিলেই তেওঁলোকে মেনিফেষ্টত দিছিলে যে কোচৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰা হ'ব বুলি। মই ইয়াৰ আগৰবাৰে মই কৈ দিছিলোঁ যাতে কোনোখন চৰকাৰে কোনোখনে যাতে কোচৰাজবংশীৰ সমস্যা সমাধান কৰিম, জনজাতিকৰণৰ সমস্যা সমাধান কৰা কথাটো, এই জনজাতিকৰণৰ সমস্যা সমাধান কৰা কথাটো বহু বছৰৰ পৰা চলি আহিছে। এই সমস্যাটো সমাধান কৰিম বুলি মেনিফেষ্টত যাতে তেওঁলোকে নিদে, আমাক যাতে লাজ নিদে। তেওঁলোকৰ সদিচ্ছা আছে, তেওঁলোকে মেনিফেষ্টত নিদিয়াকৈ তেওঁলোকে কাৰ্যকৰী কৰি দেখুৱাওক, আমি মানি ল'ম।
আমি ধন্যবাদ দিম সেইখন চৰকাৰক আমাৰ কোচ ৰাজবংশীৰ জনগোষ্ঠীয়ে সম্পূৰ্ণভাৱে ভোট দি জয়যুক্ত কৰি আনিব কিন্তু তেওঁলোকে আজিলৈকে সেই সমস্যা সমাধান নকৰিলে আৰু কৰাৰ সদিচ্ছাটোকো আমি দেখা নাই আৰু যাৰ কাৰণে আমি তীব্ৰ আন্দোলন কৰাৰ কাৰণে আমি কিন্তু প্ৰস্তুত হৈ আছোঁ আৰু আমি আক্ৰাছো একত্ৰীকৰণৰ কাৰণে ইতিমধ্যেই বঙাইগাঁৱত কমিটি গঠন কৰি দিয়া হৈছে আৰু সেই কমিটিয়ে পূৰ্ণ দমত কাম কাজ আগুৱাই লৈ গৈছে আমাৰ যিমান বহুতে বিভক্ত আক্ৰাছো আছে সেই আক্ৰাছো আজি খুব কম সময়ৰ ভিতৰত একত্ৰীকৰণৰ ব্যৱস্থাটো হ'ব 29 তাৰিখে এখন সভা আছে সেই সভাতে চূড়ান্ত পৰ্যায় এটা ৰূপ ল'ব গতিকে মই ভাবোঁ আমি একত্ৰীকৰণ ব্যৱস্থা হোৱাৰ পিছতে চৰকাৰক আমি দেখুৱাই দিব পাৰিম যে কোচ ৰাজবংশীৰ যি দীৰ্ঘদিনীয়া সমস্যা সেই সমস্যা যে আমি সমাধান কৰিব পাৰিম এই কথাটো স্পষ্ট আমাৰ দৃঢ় বিশ্বাস আছে আমি ঐক্যবদ্ধৰ অভাৱত আজি চৰকাৰে আমাক ভেঙুচালি কৰি আছে আমি ঐক্যবদ্ধ হ'ব পৰা নাই কাৰণে দেখুৱাব বিচাৰিছে যে ৰাজনৈতিক মেৰপেচত আমাক ভাগ ভাগ কৰি পেলাই আমাক দুৰ্বল কৰি পেলাই এই দীৰ্ঘদিনীয়া সমস্যাটোক আওকাণ কৰি ৰাখিছে গতিকে আমি ঐক্যবদ্ধতাৰ নিশ্চিত প্ৰয়োজন আছে আজি কেইবা বছৰ আগতে কৈছিল 70 লক্ষ কোচ ৰাজবংশী জনগোষ্ঠী আছে তেতিয়াহ'লে এতিয়া 1 কোটিৰো বেছি আছে আমাৰ জনগোষ্ঠী গতিকে আমি কিয় দেখাব নোৱাৰোঁ আমাৰ সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ যাতে আমি ঐক্যবদ্ধভাৱে আমাৰ জনগোষ্ঠীৰ মানুহখিনি আগুৱাই আহে লগতে মই আহ্বান জনাওঁ 6 জনগোষ্ঠীৰ যি সমস্যা একেই সমস্যা তেওঁলোকে আগুৱাই আহক আমি দিছপুৰ কপাই দিওঁ আৰু দিছপুৰ যেতিয়ালৈকে কপাই দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জনজাতিৰ সমস্যা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও নকৰে এই কথাটো স্পষ্ট হৈছে গতিকে আমি চৰকাৰখনক যাতে হলঠেকত পেলাব পাৰোঁ যদি আমাৰ এই সমস্যা সমাধান নকৰে আমি চৰকাৰ যে ৰদ বদল কৰিম চৰকাৰ বিজেপি হাটাও শ্লোগান ইতিমধ্যে আমি দিছোঁ বিজেপি হাটাও কোচ ৰাজবংশী বাচাও শ্লোগানটো এইটো কণ্টিনিউ চলি থাকিব ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড়ৰ যি নাট্য সন্মিলন প্ৰেক্ষাগৃহত অনুষ্ঠিত ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত যি আমাৰ পুৰণা সমিতি ভংগ কৰি নতুন কমিটি গঠন কৰা হয় আৰু সেই নতুন সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ৰূপম কোচ আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় মনজিত দত্ত গতিকে আমি হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এই নৱগঠিত আমাৰ ডিব্ৰুগড় জিলা সমিতিক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আগন্তুক দিনত যে জাতিৰ যি মূল দাবী কমতাপুৰৰ দাবী জনজাতিকৰণ দাবী সেই ক্ষেত্ৰত তেখেতসকলে এটা শক্তিশালী ৰূপত কাম কৰি যাব বুলি আমি আশাবাদী আৰু এই চেগতে আপোনালোকৰ জৰিয়তে আমাৰ সভাপতি ডাঙৰীয়াই কিছু কথা ব্যক্ত কৰিছে যে বিগত চৰকাৰসমূহে যি কংগ্ৰেছেই হওক বা এজেপিয়েই হওক বিজেপিয়েই হওক যেনেকুৱা ধৰণে আমাক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আছে এইটো কিন্তু খুব দুখ লগা কথা কাৰণ চৰকাৰ যেতিয়া গঠন হ'ব তাৰ আগে আগে বহুত আমাক প্ৰতিশ্ৰুতি দিছে জনজাতিকৰণৰ কথা বহুতবাৰ তেখেতসকলে কৈছে আমাৰ কমতাপুৰৰ সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰিব বুলি কৈছে কিন্তু আজিলৈকে বাস্তৱসন্মত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই গতিকে আমাৰ সভাপতি ডাঙৰীয়া যেনেকৈ কৈছে যে আমি ইতিমধ্যে আমি আমাৰ যি অভিযান আৰম্ভ কৰিছোঁ আমি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবিলাকত আমি ইতিমধ্যে সোমাই কেনে আমি সভা সমিতি কৰি আছোঁ যে আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা সমাধান নকৰে যদি কমতাপুৰ ৰাজ্যৰ যি ৰাজনৈতিক দাবী এইটো সমাধান নকৰে তেতিয়াহ'লে আমি আমাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবিলাকত সোমাই বিজেপি হাটাও কোচ ৰাজবংশী বাচাও অভিযান আমি আৰম্ভ কৰিছোঁ আৰু এই অভিযান আমি অব্যাহত ৰাখিম যেতিয়ালৈকে আমাৰ দাবী চৰকাৰে মানি নল'ব ধন্যবাদ হয় পোনপ্ৰথমে আপোনালোকৰ মাধ্যমৰ যোগেদি সদৌ কোচ ৰাজবংশী ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা সকলোলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আজি যেনেকৈ প্ৰতিনিধি সভাত মোক সভাপতি দায়িত্ব অৰ্পণ কৰিলে আজি মই আপোনালোকৰ মাধ্যমৰ যোগেদিয়েই শপত লৈছোঁ অনাগত দিনত জাতিৰ স্বাৰ্থত মই শক্তিৰূপে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ